বৰ্তমান মই উপস্থিত আছোঁ নগাঁও দক্ষিণপাট বালিগাঁও আৰু পশ্চিম বালিগাঁও যি নামঘৰ শংকৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰ আৰু যিহেতুলৈকে ইয়াতে আজি ৰাস এই ৰাসত আহি মই এই নামঘৰত উপস্থিত হৈছোঁহি আৰু যিহেতুলৈকে এই বালিগাঁৱত আছে আমাৰ জ্যেষ্ঠসকল কেনেকুৱা এতিয়াতো শৰৎকাল শেষ হৈছে শৰৎকালৰ পিছতে এতিয়া আপোনালোকৰ ইয়াত ৰাস চলি আছে আৰু যিহেতুলৈকে ইয়াত ৰাস আজি কেনেকুৱা কি ৰাস আছে আপোনাৰ কেনেকুৱা ভাওনা ৰাস কি কওকচোন মহাৰাস আছে ন আৰু যিহেতুলৈকে আপোনাৰ অকণমান এই ৰাসৰ যিটো ৰাসৰ মায়া এই মায়া যেনেকৈ আমাৰ গোটেইখিনি মানুহৰ মুখমণ্ডল মায়াতকৈ শব্দৰ মায়াই যি বহুত মহাত্মক এই কথাটোত আপুনি কি ক'ব যে মানুহৰ যিখন মুখমণ্ডলতকৈ শব্দৰ যি মানে শব্দ এই শব্দ মায়া বহুত মহাত্মক যি শব্দ মায়াত আজি ৰাসত আমি জড়িত আছোঁ এই ৰাসত যি আমি আছোঁ এই ৰাসৰ পৰা মানে যি আমাৰ কথাই আমাক মানে প্ৰতাৰিত কৰিছে অন্ততঃ কিছু মানুহক মানে প্ৰতাৰিত কৰিছে অৰ্থাৎ ময়ো সেই তেনেকুৱা কথাৰ মায়াত পৰি মই মায়াত পৰি পেলাই ময়ো প্ৰতাৰিত হৈছোঁ এই ক্ষেত্ৰত আপুনি কি ক'ব মায়াটোৱে হৈছে বিশ্বৰ গৰাকী আমি যিখিনি পালোঁ এতিয়ালৈকে মায়া বাহিৰে পৃথিৱী অচল পৃথিৱীৰ সৃষ্টি আদিতে হ'ল মায়া মায়াও নহয় মহামায়া কোনো চিনমকাম নাই শব্দহে চলি আছে সেইটোৱে শব্দৰ মাহাত্য মায়া শব্দটো হৈছে মহত্ব আৰু ইয়াৰ কোনো ৰং বৰণ গোন্ধ দেখিবলৈ পোৱা নাযায় কেৱল শব্দ এই শব্দৰ ওপৰতে ভিত্তি কৰি মায়াৰ সৃষ্টিত ভগৱন্তৰ বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে আৰু এই সৃষ্টিত মানে ব্ৰহ্মৰ লগত মায়াৰ সম্পৰ্ক ঘটিছিল এই ব্ৰহ্ম আৰু ব্ৰহ্মৰ লগত মহামায়াৰ যি সম্পৰ্ক অচিন অলৌকিক কাহিনী সেই কাহিনীৰ পৰাই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ জন্ম হৈছে আৰু সেই তেতিয়াৰ পৰাই এই বিশ্বত ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰ জৰিয়তে বিষ্ণুৰ লগত আমি জীৱ জগত আছোঁ এই জীৱ জগত সৃষ্টি কৰিছে বিষ্ণুৱে ব্ৰহ্মাই আৰু ৰুদ্ৰই পালন কৰিছে ঠিক তেনেদৰে এই শব্দ ব্ৰহ্মৰ ওপৰতে বিশ্বখন চলিছে এই শব্দৰ হৈছে মায়া এই বিশ্বৰ ব্ৰহ্মাণ্ডত ৰাস সৃষ্টি হ'ল শ্ৰীকৃষ্ণৰ জন্মৰ পিছৰ পৰা তেওঁৰ শেষ মুহূৰ্তলৈকে যিখিনি তেওঁ কৰিলে সেই গোটেইখিনিকে আদি কৰি লৈ তেওঁ যি সময়ত গোপীসকলৰ সৈতে ৰাসলীলা কৰিছিলে সেই ৰাসলীলাটো হৈছে আজি ৰাস উৎসৱ সুন্দৰ যিহেতুলৈকে ধৰি লওক আজি ধৰি লওক ৰাস হওক থিয়েটাৰ হওক ভাওনা হওক এই ভাওনা এইবিলাক আমাৰ যিহেতুলৈকে অঞ্চলবিলাকত চলি থাকে এই চলি থকা ক্ষেত্ৰত ইয়াত যে ধৰি লওক আপোনাৰ কিছুমান মানে ধৰি লওক আমাৰ এই অঞ্চলতে যি কথাত মানে আমি যিহেতুলৈকে আমি ৰাসৰ মায়াত আমি সোমাই যাওঁ থিয়েটাৰ মায়াত সোমাই যাওঁ ভাওনা মায়াত সোমাই যাওঁ এই ভাওনা থিয়েটাৰ ৰাসৰ মায়াত সোমাই কিছু মানে ধৰি লওক প্ৰতাৰিত হ'ব লগা হয় এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি কেতিয়াবা তেনেকুৱা হয় ধৰক আমি সকলো মানুহ সমান নহয় ভগৱানে সৃষ্টি কৰিছে বিভিন্ন প্ৰকাৰৰ মানৱ এই মানৱৰ ভিতৰতে সকলো আছে আৰু আগতেই কোৱা হৈছে যে পৃথিৱীখন হৈছে মায়াৰ সাগৰ আৰু এই পৃথিৱীত মানে আমাৰ যিটো লেখা যায় অসুৰৰ তেজ মাংসৰ সৈতে পৃথিৱী স্বজন হৈছে সেই অসুৰৰ তেজ মাংস যাৰ যি অসুৰৰ ভাৱ তেজ মাংস যি জীৱৰ লগত প্ৰতিফলিত হৈছে সেই জীৱবিলাকে এই তেনেকুৱা যিটো অসামাজিক কাম কৰিব নলগীয়া তেনেকুৱা কামত তেওঁলোক ব্যস্ত হয় গতিকে সেইকাৰণে এই বিভিন্ন গোষ্ঠী ইয়াত জড়িত হৈ আছে বিভিন্ন প্ৰকাৰৰ মানৱ সৃষ্টি হৈছে সেই মানুহৰ দ্বাৰা আমাৰ সমাজত কেতিয়াবা উশৃংখল জীৱন যাপন কৰিবলগীয়া হয় আৰু সেইটোৱে শব্দ ব্ৰহ্মৰ প্ৰত্যেকৰে বেলেগ বেলেগ মায়াত সকলো লিপ্ত হয় ৰাসৰ জৰিয়তে আমাৰ যিটো ব্ৰহ্ম জ্ঞান এই জ্ঞানটো যিসকলে ল'ব পাৰিছে বা আধ্যাত্মিকতাটো ল'ব পাৰিছে আৰু সেই আধ্যাত্মিকতাৰ লগতে কৃষ্ণৰ গোটেই জীৱনৰ ইতিবৃত্ত সোমাই আছে সেই কৃষ্ণই যি ৰাসলীলা কৰিছে সেই ৰাসলীলাৰ পৰা আমাৰ আধ্যাত্মিকতাটো প্ৰকাশ পায় প্ৰেম ভক্তি প্ৰকাশ পায় ভক্তিটো হৈছে প্ৰেম আৰু শ্ৰীকৃষ্ণই যেতিয়া
মানে ৰাসলীলা কৰে। তেওঁ ৰাধাক বৰণ কৰিছিলে। ৰাধাক ক'ত পালে? বৰ্তমানৰ উত্তৰ প্ৰদেশৰ বালুৰ গাঁও বুলি নাম এখন আছিলে, তাত ৰাধাৰ জন্ম। ৰাধা পাট গাভৰু, তেতিয়াৰ পৰা শ্ৰীকৃষ্ণ সেই ৰাধাৰ লগত সম্পৰ্ক স্থাপন কৰিছিল। সেইটোহে কায়িক প্ৰেম মানুহক দেখুৱালে। আৰু ঘৰুৱাভাৱে ধৰি লওক আপোনাক মই এটা কথা সুধিব বিচাৰোঁ, যিহেতুলৈকে মানে এই পৃথিৱীত আমি সকলোবিলাক মানুহে কিছুমান জ্বালা যন্ত্ৰণা পাই পেলাই মানে ধৰক এই মায়াটোৰ পৰা মানে তেওঁলোকে কয় এই ইমান জ্বালা যন্ত্ৰণা, মই এই মায়া আৰু মই ইয়াত মোৰ এই পৃথিৱীত আৰু মোৰ মানে মন নাই আৰু এনেকুৱা এটা মানে বেমাৰ আজাৰৰ পৰা অনুভৱ কৰি পেলাই কথাটো কয়। এইটো কি মানে ধৰি লওক আপোনাৰ তেওঁলোকে মানে এটা মনৰ দুখত কয় নে ধৰি লওক আপোনাৰ সেইটো এটা হৈছে তাৰমানে মানসিক আমি সময়ত বিকাৰ বুলি ক'ব পাৰোঁ। তেওঁ মন সম্বন্ধীয় যিটো জ্ঞান, সেই জ্ঞানটোত কেতিয়াবা হতভম্ব হয়। সেই মনটো দুৰ্বল হৈ যায়। দুৰ্বল হোৱাৰ লগে লগে তেওঁ বিভিন্ন চিন্তা আহে যে মোৰ ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰ মোক সন্মান নকৰা হ'ল, মোক খাবলৈ নিদিয়া হ'ল, বা তেওঁলোকৰ লগত যদি মই কৰিব নোৱাৰোঁ কেনেকৈ জীয়াই থাকিম। গতিকে জীয়াই থকাতকৈ নিজক আত্মসমৰ্পণ কৰাই ভাল ভগৱন্তৰ ওচৰত। ভগৱন্তই নিয়ক, আমাক লৈ যাওক, ক'লৈ নিয়ে, কিয় এইখন জন্ম দিছিলে, এই মায়া সংসাৰত মই নাথাকোঁ, এনেকুৱা ভাৱ-ভংগী তেওঁলোকৰ মানুহলৈ আহে। সেইটোৱে হ'ল তেওঁলোকৰ বিতৃষ্ণা। জীৱৰ প্ৰতি বিতৃষ্ণা নহয়, নিজৰ অন্তৰখনৰ প্ৰতি বিতৃষ্ণা ভাৱটো আহে কাৰণে সেই কথা সেইটো মানে মনৰ পৰা আহে। আৰু যিহেতুলৈকে পশ্চিম বালিগাঁও নামঘৰ শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আমাৰ জ্যেষ্ঠ ভিতৰত অকণমান ধৰি লওক আজি যিহেতুলৈকে আপুনি ছিনিয়ৰ পেচিছৰ মানুহ, অকণমান কওকচোন আপুনি কেনেকুৱা আপোনাৰ ৰাসৰ যিহেতুলৈকে আজি ইমান বছৰ ৰাস মানে মই কথাখিনি কোৱা নাই। কৃষ্ণ ৰাসৰ যিটো তাৎপৰ্য সেইটো হৈছে আত্মা পৰমাত্মাৰ যিটো সম্পৰ্ক। আমি এটা দেহ লৈ আছোঁ, চলাইছে অন্যতা প্ৰহৰীশ্বৰে, আত্মাৰূপে তেওঁ থাকেহি। সেই আত্মাৰ লগত আমাৰ দেহ ভাৱটো অজৰ দুটা নিমিলে। অমিল হ'লেও আমি যেনে অজামিল উপাখ্যানটোত গোটেই তাৎপৰ্যখিনি বৰ্ণনা কৰা আছে। অজ মানে কি জন্ম নাই, সেইটো আত্মা। অমিল কাৰ লগত এই দেহ ভাৱটো, পঞ্চৱতী দেহটোত বিভিন্ন তত্ত্ব সোমাই আছে। এই তত্ত্ববিলাক আছে বিভিন্ন আমাক মন বস্তুটোৱে, মন যিটো ইন্দ্ৰিয়ে আমাক ওপৰত নিব পাৰে, তলত নিব পাৰে। তাৰ ব্যৱহাৰটো কেতিয়া ভাল হ'ব, যেতিয়া আমি আত্মা সম্পৰ্কত আত্মাভাৱত থাকিম। আত্মা হৈছে ঈশ্বৰৰ অংশ, ঈশ্বৰৰ যিবিলাক গুণ, সেই গুণবোৰ আমাৰ মাজত প্ৰকাশ হ'ব লাগে। আমি সত্য, আমাৰ যিটো প্ৰেম, কৰোণা, এইবিলাক গুণ প্ৰত্যেকজন ভকতৰ হৃদয়ত যদি বিৰাজমান থাকে, সেই ভকতে জগত শুদ্ধ কৰিব পাৰে। ভকত হৈছে সুগন্ধি ফুল। সুগন্ধি ফুলে যেনেকৈ গন্ধ বিলায় নিজৰ কাৰণে নকৰে, আনৰ কাৰণে কৰে। সেই বস্তুটো নামৰ মাজত যেতিয়া থাকিব, যেতিয়া আমি নাম ল'ম, আমাৰ সেই যিবিলাক ঐশ্বৰিক শক্তিবিলাক আমাৰ বিস্তৃত মানে সেইখিনি আমি আমাৰ কৰ্মৰ মাজত, চিন্তাৰ মাজত, ভাৱৰ মাজত আমাৰ যিটো ঈশ্বৰ প্ৰেমৰ মত্ত হৈ থাকিব পাৰিম। তেতিয়া আমি তাক অসুৰ ভাৱটো নাথাকে। আৰু মই আপোনাক এইটো ক'ব বিচাৰিছোঁ যে আমি যিহেতুলৈকে মায়াত আবদ্ধ হৈ আছোঁ, আমাৰ মায়া যেতিয়াই শেষ হৈ যাব, আমি ইহলীলাত মায়া কেতিয়াও শেষ নহয়। যেতিয়া আমাৰ মানে এনে ধৰি লওক আমাৰ যেতিয়াই মায়া মানে পৃথিৱীৰ পৰা মায়া মোহ নাইকিয়া হৈ যাব, তেতিয়াৰ পৰা আমি ইয়াৰ পৰা ধৰি লওক সেই বস্তুটো আত্মা যেতিয়া ভাৱ থাকিম, আত্মা সদায় পৰমাত্মাৰ লগত সম্পৰ্ক থাকে, সেই ভাৱটো যেতিয়া থাকিব, মায়া থাকিবই। মায়াৰ মাজত চব হৈ থাকে। কাৰণ মই খাব লাগিব। খোৱা বস্তুটো আমাক কোনটো খোৱা বস্তু, কি ল'লে আমি খাদ্য বস্তু পাম, আত্মাৰ কাৰণে খাওঁ নে দেহৰ কাৰণে খাওঁ? আত্মাৰ কাৰণে খালে নাম ল'ব লাগিব। সেইবোৰ চিন্তা কৰিব লাগিব। ঈশ্বৰ চিন্তা কৰাটো হৈছে আমাৰ খাদ্য, আত্মাৰ খাদ্য সেইটো। ভাল সৎ সংগ, সাধু সংগ ল'লে এই ভাৱটো আহি যাব। যদি অসতৰ সংগত থাকোঁ, অভকতৰ সংগত থাকোঁ, বিষয় বাসনা আমাক কি কৰিব, ইন্দ্ৰবিলাকে আমাক লটি ঘটি খুৱাই থাকিব। তেতিয়া আমি বিভিন্ন ধৰণৰ অশান্তি পাম, বিভিন্ন ধৰণৰ আমাৰ ধৰক যিবিলাক অসূয়া প্ৰবৃত্তিবিলাক আছে জাগ্ৰত হ'ব। সেই প্ৰবৃত্তিবিলাকে মায়াৰ মাজত লৈ যাব। আমাৰ যিটো ঊৰ্ধ্বমুখী আত্মাৰ যিটো সম্পৰ্ক, ঈশ্বৰৰ লগত সম্পৰ্ক নাইকিয়া কৰি দিয়ে। আমি বহুত অনুভৱ কৰিছোঁ। এইবোৰ আমাৰ প্ৰেক্টিকেল হৈছে। ধৰ্ম বস্তু প্ৰেক্টিকেল। মুখস্থ কৰি
পদ মোৱালে নহ'ব। পদৰ মাজত থকা বা যিবিলাক আমাৰ ঘোষা সেইবিলাকৰ তাৎপৰ্য ল'ব লাগে, লৈ চলিব লাগে। তেতিয়া মানুহজন একদম যিটো কৈছে যে তুমি সুগন্ধি ফুল ভকতে জগত শুদ্ধ কৰে। ভকতক ঈশ্বৰে কি দিছে, তহঁতক মই ভকত বনাইছোঁ ঈশ্বৰ মংগলৰ কাৰণে, পৃথিৱীৰ মংগল এটা বাৰ্তা ল'বৰ কাৰণে। সেই বাৰ্তা ভকতৰ যোগেদি প্ৰকাশ হ'ব। ঈশ্বৰে কাৰ দ্বাৰা কাম কৰে, ভকতৰ দ্বাৰা কৰে, হয় ন? সৎসংগৰ দ্বাৰা কাম কৰে, গুৰুৰ দ্বাৰা কাম কৰে। যিবোৰ ঈশ্বৰে যেনে বহুত অৱতাৰ লৈছে, সকলো জানে এইবিলাক কথা, সকলো চবেই জানে। গতিকে অৱতাৰবাদটো আমাৰ প্ৰয়োজন আছে। যুগে যুগে আহে তেওঁ সমাজত অসূয়া প্ৰবৃত্তিবোৰ ধ্বংস কৰি এনে সত্য প্ৰতিষ্ঠা কৰা, সেইটো তেওঁ কৰি আছে, আগতেও কৰিছে। নাৰায়ণ হিচাপে থাকোঁতেও তেওঁ অৱতাৰ লৈ আহিবলগীয়া আছে, বিভিন্ন অৱতাৰ লৈ আহিছে। চবতকৈ 100% 100 ওপৰত তেওঁ কলা লৈ পেলাই কৃষ্ণ অৱতাৰ হৈছিল। আমি এতিয়া কৃষ্ণক লৈ পেলাই গোটেইটো কাম চলিয়াই আছোঁ। কৃষ্ণৰ নাম লৈ আমি গোটেই জগত মংগল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পন্থ অৱলম্বন কৰোঁ, নাম কীৰ্তন কৰোঁ, জপৰ ৰাম অবিশ্ৰাম সেইবোৰ কৰি আছোঁ। তাৰপিছতে আমি বিভিন্ন সামাজিক কাম কৰোঁ, যিবোৰ জগতৰ প্ৰতি জীৱৰ মংগল হয়, সেইবোৰ কাম কৰিব লাগে। জীৱৰ মংগলৰ কাম কৰিলে পুণ্য হয়, সেই ভাৱটো আমাৰ আহে। কেতিয়াবা সেইবোৰ আমি সদায় চেষ্টা কৰি থাকোঁ, যাতে ভৱিষ্যতে ঈশ্বৰেও যাতে আমাক সেই কাম কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰি থাকে, আমাক তেওঁ সংগ দিয়ে। বহুত বহুত ধন্যবাদ। আৰু এয়া আছিলে আপোনাৰ নগাঁৱৰ দক্ষিণপাট পশ্চিম বালিগাঁও নামঘৰ শংকৰ কলা কৃষ্টি বিকাশ। ধন্যবাদ। কিবা ক'ব আৰু?